Hello everyone, welcome to our YouTube channel Midus Technical Study. Friends, আপোনালোকে ইতিমধ্যে গম পাইছে আমি এডিআৰই আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ সহায়ক হোৱাকৈ আপোনালোকৰ বাবে মক টেষ্টৰ সিৰিজ লৈ আহিছোঁ আৰু আজি তাৰে 6 নম্বৰ পাৰ্টটো আমি ডিছকাছ কৰিম আৰু প্ৰিভিয়াছ পাৰ্টবোৰ যিসকলে চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হ'ল হু ৱাজ দি ফাউণ্ডাৰ অফ মৰিয়ান এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 2 হু ইজ নন এজ দি ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইচেন্স? ভাৰতীয় নৱজাগৰণৰ জনক বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰয়। কুৱেশ্যন নম্বৰ 3 দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইট লথাল ইজ লোকেটেড ইন হুইচ প্ৰেজেণ্ট ডে ইণ্ডিয়ান ষ্টেট? হিন্দু উপত্যকা সভ্যতাৰ স্থান লথাল বৰ্তমান কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। কুৱেশ্যন নম্বৰ 4 হু বিল্ড দি কুতুব মিনাৰ? কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুতুবুদ্দিন আইবাক। কুৱেশ্যন নম্বৰ 5 দ্য ডাণ্ডি মাৰ্চ অৰ শল সত্যাগ্ৰহ ৱাজ ষ্টাৰ্টেড বাই মহাত্মা গান্ধী ইন হুইচ ইয়াৰ? মহাত্মা গান্ধীৰ দ্বাৰা দাণ্ডি যাত্ৰা বা নিমখ সত্যাগ্ৰহ কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1930। কুৱেশ্যন নম্বৰ 6 দ্য কেপিটেল অফ মোগল এম্পায়াৰ ৱাজ শিফটেড ফ্ৰম আগ্ৰা টু দিল্লী বাই হুইচ এম্পেৰৰ? মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কোন সম্ৰাটে হস্তান্তৰ কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্বাহজাহান। কুৱেশ্যন নম্বৰ 7 হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন এবলিছেছ আনটাচেবিলিটি? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বিলোপ কৰে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 17। কুৱেশ্যন নম্বৰ 8 দ্য আইডিয়া অফ ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং এন ইমাৰ্জেঞ্চি ইজ বৰড ফ্ৰম হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন? জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰৰ স্থগিত কৰাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাৰ্মানী। কুৱেশ্যন নম্বৰ 9 হুইচ শ্বেডিউল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ দি লিষ্ট অফ ৰিকগনাইজড লেংগুৱেজেছ? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাষাসমূহৰ তালিকা আছে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8th শ্বেডিউল। কুৱেশ্যন নম্বৰ 10 দ্য কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ ইন ইণ্ডিয়া ইজ এডপ্টেড ফ্ৰম দি কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? ভাৰতত ন্যায়িক পুনৰীক্ষণৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। কুৱেশ্যন নম্বৰ 11 হুইচ ক্লাছিকেল ডান্স ফৰ্ম অৰিজিনেটেড ইজ দি ষ্টেট অফ তামিলনাডু? তামিলনাডু ৰাজ্যৰ কোনটো শাস্ত্ৰীয় নৃত্যশৈলীৰ উৎপত্তি হৈছে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত নাট্যম। কুৱেশ্যন নম্বৰ 12 হুইচ অফ দিছ ইজ এ মেজৰ ফেষ্টিভেল অফ শিখিজম? তলৰ কোনটো শিখ ধৰ্মৰ এক মুখ্য উৎসৱ? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৰপুৰাব। কুৱেশ্যন নম্বৰ 13 দ্য এনচিয়েণ্ট ইউনিভাৰ্চিটি অফ নালন্দা ৱাজ এ গ্ৰেট চেণ্টাৰ অফ লাৰ্ণিং ফৰ হুইচ ৰিলিজন? প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় কোন ধৰ্মৰ বাবে শিক্ষাৰ এক মহান কেন্দ্ৰ আছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বুদ্ধিজম। কুৱেশ্যন নম্বৰ 14 দ্য ৰাথ য়াত্ৰা অফ লৰ্ড জগন্নাথ ইজ চেলিব্ৰেটেড ইন হুইচ চিটি? জগন্নাথ দেৱৰ ৰথ যাত্ৰা কোন চহৰত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুৰী। কুৱেশ্যন নম্বৰ 15 ইন হুইচ ইয়াৰ ডিড দি বেটেল অফ শৰাইঘাট টেক প্লেচ? শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671। কুৱেশ্যন নম্বৰ 16 দ্য ট্ৰিটি অফ ইয়াণ্ডাবু হুইচ মাৰ্ক দি এণ্ড অফ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ৱাজ চাইন ইন হুইচ ইয়াৰ? অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1826। কুৱেশ্যন নম্বৰ 17 দ্য মোৱামাৰিয়া ৰেবেলিয়ন টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? মোৱামাৰিয়া বিদ্ৰোহ কোন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মী সিংহ। কুৱেশ্যন নম্বৰ 18 দ্য কেপিটেল অফ দি এনচিয়েণ্ট কিংডম অফ কামৰূপা ইজ লোকেটেড প্ৰেজেণ্টলি এট হুইচ প্লেচ? প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী বৰ্তমান কোন ঠাইত আছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। কুৱেশ্যন নম্বৰ 19 দ্য পথৰুঘাট পিজেণ্ট আপৰাইজিং এগেইনষ্ট দি ব্ৰিটিছ টুক প্লেচ ইন হুইচ ইয়াৰ? ব্ৰিটিছৰ বিৰুদ্ধে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1894। কুৱেশ্যন নম্বৰ 20
What is the traditional hand-woven cloth of Assam, often made of silk, famously known as? অসমৰ পৰম্পৰাগত হস্তবয়ন কাপোৰ যি প্ৰায়ে ৰেচমেৰে তৈয়াৰী সেয়া কি নামেৰে বিখ্যাত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মেখেলা চাদৰ। কুৱেশ্যন নম্বৰ 21. The Bhartal Nitya is a traditional dance from which region of Assam? ভৰতাল নৃত্য অসমৰ কোন অঞ্চলৰ এক পৰম্পৰাগত নৃত্য? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰপেটা। কুৱেশ্যন নম্বৰ 22. গামোচা, the traditional Assamese scarf, is primarily made of which fabric? গামোচা ঐতিহ্যগত অসমীয়া স্কাৰ্ফ প্ৰধানকৈ কোনটো কাপোৰেৰে তৈয়াৰী? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কটন অৰ্থাৎ কপাহ। Question number 23. The Kshatriya dance form was given classical status by the Sangit Natak Academy in which year? সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে কিমান চনত শাস্ত্ৰীয় মৰ্যাদা দিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2000 চনত মৰ্যাদা দিছিলে। Question number 24. The Japi or traditional hat of Assam is commonly associated with which profession? অসমৰ জাপি বা পৰম্পৰাগত টুপি সাধাৰণতে কোন বৃত্তিৰ সৈতে জড়িত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ফাৰ্মাৰ। Question number 25. Which is the largest river island in the world located in Assam? পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ যি অসমত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাজুলী। Question number 26. The Brahmaputra river enters Assam through which region? ব্ৰহ্মপুত্ৰ নদী অসমত কোন ঠাইৰ মাজেৰে প্ৰৱেশ কৰে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সাদিয়া। Question number 27. Which national park in Assam is famous for one-horned rhinoceros? অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান এক শিংগ গড়ৰ বাবে বিখ্যাত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, কাজিৰঙা নেশ্যনেল পাৰ্ক। Question number 28. Which hill station in Assam is known as the Scotland of the East? অসমৰ কোনটো পাৰ্বতীয় স্থানক পূবৰ স্কটলেণ্ড বুলি জনা যায়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, হাফলং। Question number 29. Which is the largest district of Assam by area? কলাক্ষেত্ৰৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনটো? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কাৰ্বি আংলং। Question number 30. The Dihing Patkai rainforest is a part of which mountain range? দিহিং পাটকাই বৰ্ষাৰণ্য কোনটো পৰ্বতমালাৰ অংশ? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, পাটকাই হিলছ। Question number 31. The proposed Karbi Anglong Autonomous Council fall under the Indian Constitution? প্ৰস্তাৱিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ অধীনত আহে? বন্ধুসকল, এই প্ৰশ্নটোৰ গঠন প্ৰণালী ইমান ভাল হোৱা নাই, এইটো আপোনালোকে কনচিডাৰ কৰি ল'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 6th schedule। Question number 32. The Buranji literature of Assam is associated with which dynasty? অসমৰ বুৰঞ্জী সাহিত্য কোন ৰাজবংশৰ সৈতে জড়িত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আহোম। Question number 33. Who wrote the Assamese epic প্ৰহ্লাদ চৰিত্ৰ? অসমীয়া মহাকাব্য প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, হেম সৰস্বতী। Question number 34. Which was the first printed book in the Assamese language? অসমীয়া ভাষাত প্ৰথম ছপা হোৱা কিতাপখন কোনটো আছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ধৰ্মপুস্তক। Question number 35. The novel Miri Jeori was written by which Assamese author? উপন্যাস মিৰি জীয়ৰী কোন অসমীয়া লেখকে লিখিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰজনীকান্ত বৰদলৈ। Question number 36. Who founded the literary magazine Jonaki, which marked the beginning of the romantic era in Assamese literature? জোনাকী সাহিত্য আলোচনীখন কোনে প্ৰতিষ্ঠা কৰিছিল যিয়ে অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সূচনা কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল অফ দ্য অবভ, অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওজন মহান পুৰুষে মিলি জোনাকী আলোচনীখন প্ৰকাশ কৰিছিলে। Question number 37. Which Sahitya Academy Award winning work was written by বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা লিখা সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থখন কোনটো? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইয়াৰু ইংগাম। Question number 38. Who is the first Assamese writer to receive the Gyanpith Award?
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক কোন? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 39. The famous poetry collection বনফুল was written by whom? বিখ্যাত কবিতা সংকলন বনফুল কোনে লিখিছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱাৰা। Question number 40. Which planet is known as the red planet? কোনটো গ্ৰহক লাল গ্ৰহ বুলি জনা যায়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাৰ্চ। Question number 41. Who is the author of the book The Discovery of India? দ্য ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জৱাহৰলাল নেহৰু। Question number 42. What is the chemical symbol for gold? সোণৰ ৰাসায়নিক চিহ্ন কি? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি AU। Question number 43. The International Day of Yoga is celebrated on which date? আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 21 জুন। Question number 44. Which instrument is used to measure atmospheric pressure? বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাৰ'মিটাৰ। Question number 45. Who was the first woman to receive a Nobel Prize? নোবেল বঁটা জিকাৰ প্ৰথম মহিলাগৰাকী কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেৰী কিউৰী। Question number 46. Which is the smallest country in the world by area? কলাক্ষেত্ৰৰ ফালৰ পৰা পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনটো? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভেটিকান চিটি। Question number 47. The ring of fire is associated with frequent consequences of what? ring of fire কাৰ সংঘনাই সংঘটিত হোৱাৰ সৈতে জড়িত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ earthquakes and volcanoes. Question number 48. Which gas is most abundant in the earth atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ সৰ্বাধিক পৰিমাণে থাকে? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নাইট্ৰজেন। Question number 49. The headquarters of the United Nations is located in which city? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কোন চহৰত অৱস্থিত? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক চহৰত। Question number 50. What is the full form of ATM? ATMৰ সম্পূৰ্ণ ৰূপ কি? ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অট'মেটেড টেলাৰ মেচিন। ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ।